কিছুমান কাম কিছুমান লোকৰ পৰা আশা কৰিব নোৱাৰে। তেওঁলোক সিমান উপযুক্ত নহয়েই আৰু নোহোৱা কাৰণটো হ'ল তেওঁলোকৰ এলেহুৱা মনোভাৱ। এলাহে মানুহক এনেকুৱা কৰি ৰাখে, পৰমুখা কৰি পেলায়, পৰমুখাপেক্ষী হ'বলৈ শিকায়। এলেহুৱা মানুহে সদায় আমুকে দিব তামুকে দিব এনেকৈ ভাবি থাকে, কিন্তু নিজেও যে কাৰোবাক কিবা এটা দিব লাগে সেই কথাটো কিন্তু নাভাবে। গতিকে এলেহুৱা মানুহৰ সংগ ত্যাগ কৰক। এলেহুৱা মানুহৰ সংগই আপোনাক তললৈ টানিব, আগবাঢ়িবলৈ নিদিয়ে। সৰু সুৰা কামবিলাকৰ মাজেদিওতো নিজৰ আনন্দ প্ৰকাশ কৰিব পৰা, আনন্দ বুটলি ল'ব পৰা এনেকুৱা মনোভাৱ কিছু থাকিব লাগে, কিন্তু নাথাকে। নিজেই ৰোৱা গছপুলিটোত যেতিয়া গুটি লাগিব, জলকীয়াই হওক, বেঙেনা হওক বা ফুলেই হওক, অইন যিয়েই নহওক, কিমান মনত আনন্দ লাগে, এই অনুভৱবিলাক কৰিবলৈ শিকিব লাগিব। এনে সুন্দৰ অনুভৱবিলাক কৰিবলৈ শিকিলেহে পাৰিব যে জীৱনটো সঁচাকৈ বৰ অমূল্য। জীৱনক আমি গঢ় দিব লাগিব, চলাই নিব লাগিব, আনক সুখী কৰিব লাগিব, আনে ভাল পোৱা ধৰণে আমি কামবিলাক কৰিব লাগিব। তেতিয়াহে মানুহে মানুহ হৈ সমাজত জীয়াই থাকিবলৈ ভাল পাব। মানুহে নিজকে মানুহ বুলি পৰিচয় দিবলৈ ভাল পাব। পৃথিৱীত বহুত ধৰণৰ মানুহ আছে যি মানুহক মানুহ বুলি ক'ব পৰা উপায়েই নাথাকে। সংসাৰৰ ফাকিয়াল, সেই ফাকিয়াল সোপাৰ লগত থাকি কি কৰিব? ফাঁকি দিওঁতে জীৱনটো যাব। অকৃতজ্ঞ, সময়মতে কোনো এটা কথাত সহায় নকৰে। গতিকে এনে জীৱন নিশ্চয় স্বাৰ্থপৰৰ জীৱন, আৰু স্বাৰ্থপৰ মানুহৰ লগত থাকিলে আপুনি নিজেও স্বাৰ্থপৰ হ'ব। সেইবোৰ মানুহৰ পৰা একো আশা নকৰিব, সিহঁতক ত্যাগ কৰক, অন্তৰৰ পৰা ত্যাগ কৰিব লাগিব। তেতিয়া আপুনি অকলে থকা নিচিনা আনন্দ কেতিয়াও নাপায়। অকলে কৰিলে সকলো কামৰ প্ৰতি নিজৰ যিটো দক্ষতা, সেই দক্ষতা বাঢ়িব আৰু কাম কৰিবও পাৰিব।